সলনি হ'ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঠাইত গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাকজৰি গতাবলৈ সাজু হৈছে নেকি এআইচিচি ৰাজ্যৰ ৰাজনীতিত চৰ্চিত এই প্ৰসংগৰ মাজতে ভূপেন বৰাক জৰুৰী তলব দলীয় হাইকমাণ্ডৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ গৌৰৱ গগৈ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈকো জৰুৰী তলব হাইকমাণ্ডৰ দলীয় হাইকমাণ্ডৰ এনে নিৰ্দেশনাৰ পিছতে বৰাকত সাংগঠনিক কাম কাজত ব্যস্ত থকা ভূপেন বৰাই সকলো কাৰ্যসূচী আধাতেই এৰি ঢাপলি মেলিছে দিল্লীলৈ অনুৰূপভাৱে শনিবাৰে বিশেষ কামৰ বাবে সমষ্টিলৈ যোৱা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৰাওনা হৈছে দিল্লীলৈ অনুৰূপ ধৰণে তিনি সাংসদক্ৰমে গৌৰৱ গগৈ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈও উপস্থিত দিল্লীত হাইকমাণ্ডৰ এনে জৰুৰী বাৰ্তাক লৈ প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু মোক এখন সভাৰ বাবে নিমন্ত্ৰণ জনাইছে আজি হে গতিকে মই ডিব্ৰুগড়ৰ পৰা এতিয়া দিল্লীলৈ ৰাওনা হ'ম বিষয়বস্তু মই এতিয়াও গম নাপাওঁ কিন্তু মই ভাবোঁ যে আগত যিহেতু নিৰ্বাচন আছে নিৰ্বাচনলৈ মাত্ৰ এটা বছৰ আছে ২৬ চনৰ আমি মে জুন মাহত নতুন চৰকাৰ গঠন কৰিব লাগে সেয়ে বৰ্তমান অসমৰ বিভিন্ন বিষয়ক লৈ আলোচনা হ'ব বুলি মই ধাৰণা কৰিছোঁ আৰু আজি দিল্লী গৈ পেলাই মই আৰু বিতং কথা ক'ব পাৰিম ইফালে হাইকমাণ্ডৰ এনে আকস্মিক বাৰ্তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাৰ মন্তব্য সভাপতি ৰদবদলৰ বাতৰি সংবাদ মাধ্যমৰ সৃষ্টি যুটীয়া সংবাদমেলৰ বাবেহে আমাক মাতিছে কিন্তু মিছা গুকাত মিছা সভাপতি বৰদলৈৰ কথাটো অসমৰ টিভিয়ে গম পাবলৈ হ'লে হয় মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই ক'ব লাগিব নহ'লে ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব লাগিব নহ'লে কে চি বেণুগোপাল ডাঙৰীয়াই ক'ব লাগিব নহ'লে জিতেন্দ্ৰ সিং ডাঙৰীয়াই ক'ব লাগিব এই চাৰিজনে যদি কৈছে তেতিয়াহ'লেহে হ'ব এতিয়া টিভিয়ে নিজে নিজে কিয় চলাই আছে ময়ো বুজি পোৱা নাই চাগিলে কোনোবা ৰিপৰ্টাৰ দুই এজনে মোক বেয়া পায় এনেকুৱা হ'ব পাৰে কালিলৈ আলোচনা একো নাই কালিলৈ প্ৰেছ মিট আছে জইণ্ট প্ৰেছ মিট এআইচিচি নেতা থাকিব আমাৰ সাংসদ থাকিব মই থাকিম বিৰোধী দলপতি থাকিব তাৰপাছত যেতিয়া আমি লগ খাওঁ নিশ্চিতভাৱে ৰাজনীতিক কথাটো ওলাবই এতিয়া ইয়াত কিয় হকে বিহকে কিছুমান কথা উলিয়াই থাকে আৰু কোনে উলিয়ায় মই নাজানো সংবাদ মাধ্যমে অলপ স্পষ্টীকৰণ এটা চব পৰা ল'লে ভাল যোনে খবৰবিলাক দিয়ে অৱশ্যে ইয়াৰ পিছতো ভূপেন বৰাৰ মুখত স্পষ্ট অনিশ্চয়তাৰ ছাপ কাৰণ এক বৃহৎ অংশক কংগ্ৰেছ নেতা কৰ্মীয়ে ভূপেন বৰাৰ সলনি গৌৰৱ গগৈক বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত কিছুমাহ পূৰ্বে ভূপেন বৰাৰ বিৰুদ্ধে একাংশ বিধায়কে স্বাক্ষৰ সংগ্ৰহ কৰি হাইকমাণ্ডৰ কাষ চাপিছিল যদিও সিবাৰলৈ ৰক্ষা পৰিছিল ভূপেন বৰা কিন্তু শেহতীয়াকৈ আন একাংশ প্ৰাক্তন মন্ত্ৰী বিধায়ক আৰু জ্যেষ্ঠ নেতাই সভাপতি সালসলনিৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰিছিল এআইচিচিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেলৈ ইয়াৰ পিছতে অসমৰ শীৰ্ষ নেতাসকললৈ কংগ্ৰেছ হাইকমাণ্ডে জাৰি কৰা জৰুৰী তলবৰ পিছতে স্বাভাৱিকতেই জল্পনা কল্পনা বাঢ়িছে কংগ্ৰেছৰ ভিতৰচৰাত ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম